morning. Myself, Ankush Basha. Myself, Somadip Sarkar. Today we want to talk about water purification. Water is very important for our life. We use water for drinking, bathing, washing and cleaning. But the water we get from rivers, ponds and taps is not always clean. It may contain germs, dirt and harmful substances. So we must clean water before using it. This process for cleaning dirty water is called water purification. Who give you idea for this project? Sir, Manoj sir. But the water purification is the process of removing dust, waste, germs and chemicals from the water to make it safe for drinking. In our water is purified by different steps. Thank you. How many days need to make this? Sir, one day. Sir, one day. One day. Not one day. Just Yes. What is your name? My name is Somadip Sarkar. And your name? Ankush Basha. And your name? And your name? Aditya Rai. What class do you read in? Class 4. নমস্কাৰ প্ৰথমতে আৰু প্ৰথমতে আটাইলৈ মই সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। তো আমি আমাৰ মহৰ্ষি বিদ্যাপীঠত এটা পৰম্পৰা আমাৰ আচলতে যে আমাৰ মহৰ্ষি বিদ্যাপীঠ যদিও ইংলিছ মিডিয়াম স্কুল, আমি মানে অকল মিডিয়ামটোহে ইংলিছ, কিন্তু আমাৰ সকলো আমাৰ সনাতনী বা আমাৰ অসমীয়া কৃষ্টি এইবিলাক আমি আমাৰ ইয়াত উদযাপন কৰি থাকোঁ। ঠিক তেনেকৈ আমি বিহু উদযাপন কৰোঁ, দিৱালী উদযাপন কৰোঁ, হোলী উদযাপন কৰোঁ। তেনেকৈ সৰস্বতী পূজাটো আমাৰ বিশেষভাৱে উদযাপন কৰা হয়। সৰস্বতী পূজাত আমাৰ অকল ছাত্ৰ ছাত্ৰীক লৈ নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকীয়াসকলো আমাৰ লগত সম্পূৰ্ণ সহযোগ কৰে, উপস্থিত থাকে। তেওঁলোকে তাৰপিছত প্ৰসাদ গ্ৰহণ কৰে। লগতে আমি এটা বিশেষ কাৰ্যসূচী হাতত লওঁ এই সৰস্বতী পূজাৰ দিনাখন। সেইটো হৈছে আৰ্ট আৰু ছায়েন্স এক্সিবিশ্যন। কাৰণ এদিনা সেই সৰস্বতী পূজাৰ দিনাখন ল'ৰা ছোৱালীবিলাকে বেছি বেলেগ কামত ব্যস্ত নাথাকে, গতিকে তেওঁলোকক আমি আজিৰ এই দিনটোত আৰ্ট এক্সিবিশ্যন আৰু ছায়েন্স এক্সিবিশ্যনত ব্যস্ত কৰাই ৰাখোঁ। তেওঁলোকে নিজাববীয়াকৈ ধুনীয়া ধুনীয়া কিবা কিবি যি পাৰে ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰাৰ চেষ্টা কৰে। আৰু আমি তেনেকৈ কিছু আমাৰ সমাজ সেৱকসকলকো আমি নিমন্ত্ৰণ জনাওঁ, তেওঁলোকো আহে। মানে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আমাৰ ইয়াত।